ৰাজ্যত হাগ্ৰামা মহিলাৰ নেতৃত্বত আমি ইলেকশ্যনৰ সময়তো আমি কৈছিলোঁ ৰাইজক মাটি পট্টা দিয়াৰ কথা। আমি মাটি পট্টা দিবৰ কাৰণে আমি যিবিলাক কৰণীয় আছে ভূমিহীন ব্যক্তিবিলাকক মাটি পট্টা দিয়াৰ কাৰণে প্ৰত্যেকজন ভূমিহীন ব্যক্তিয়ে BTCৰ মাটিৰ পাট্টা পাব। এইটোৰ কাৰণে তীব্ৰ গতিত কাম চলি আছে। ইতিমধ্যে আমাৰ বিষয়ববীয়াসকলক যাৰ যি দায়িত্ব পালন কৰি আছে। আমাৰ বগৰীবাৰী চাৰ্কলত আৰু অলপ সংখ্যক আৰু কিছুমান কেইজনমান আমাৰ মানুহ লাগে টেকনিকেল পাৰ্চন। এই টেকনিকেল পাৰ্চন আমি অতি শীঘ্ৰেই কালি পৰহিনৰ ভিতৰতে আমি নিযুক্তি দিম। পুৰাণা আমাৰ লাডমণ্ডলসকলক ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই আমি আকৌ টেম্পৰেৰীলি আমি নিযুক্তি দিছোঁ অলৰেডি। এই ব্যক্তিবিলাকক আমি চাৰ্কেল ৱাইজত আমি পঠিয়াই দিম আৰু পৰ্যাপ্ত পৰিমাণৰ লাডমণ্ডল দি আমি ভূমিহীন ব্যক্তিবিলাকক পৰ্বতজোৰা চাৰ্কলৰ অন্তৰ্গত ভূমিহীন ব্যক্তিবিলাকক আমি মাটি পট্টা অতি কম দিনৰ ভিতৰতে এই নৱবৰ্ষৰ মাহতেই জানুৱাৰীৰ ভিতৰতেই আমি দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ ভিতৰত যেন আমি মাটিৰ পট্টাটো শুভাৰম্ভ কৰিব পাৰোঁ, তাৰ কাৰণে আমি তীব্ৰ গতিত কাম কৰি আছোঁ। গতিকে এইটো আমাৰ যি সিদ্ধান্ত ভূমিহীন ব্যক্তিবিলাকক পট্টা দিয়াৰ যি সিদ্ধান্ত এইটো আমি বাস্তৱত ৰূপায়ণ কৰিম। যি আমাৰ দিবলগীয়া হয় নিজৰ মাটিৰ যি খাজিনা বা যি আমাৰ প্ৰিমিয়াম এটা দিবলগীয়া হয়, খাজিনা এটা দিবলগীয়া হয়, প্ৰিমিয়ামটো নহয় খাজিনা এটা দিবলগীয়া হয়। খাজিনা দিব পৰা এটা মাটি বা নিজৰ পাট্টাৰ ওপৰত চৰকাৰৰ যি নীতি নিয়ম আছে সেইটো হিচাপত আমি মাটি পট্টাটো আমি দিয়াম। যাতে হাৰাশাস্তি কৰা নহয় তাৰ কাৰণে মই নিৰ্দেশটো দিম। আৰু দ্বিতীয়তে হ'ল এছআৰ সম্পৰ্কীয় মই পাব্লিকক এইটোৱে অৱগত কৰাব বিচাৰিছোঁ। BTCৰ ক্ষেত্ৰত আমি এই আমাৰ এছেম্বলি ইলেকশ্যন সন্মুখত হয় আৰু সেইটো নজৰ ৰাখি এছআৰ এটা পদ্ধতি এটা চলি আছে। এছআৰৰ কাৰণে বিভিন্ন ব্যক্তিবিলাক হাৰাশাস্তি হৈ আছে বুলি আমি অৱগত হৈ আছে আৰু ইতিমধ্যে সেইটো মই ইনষ্ট্ৰাকশ্যন দিছোঁ ইলেকশ্যন কমিশ্যনৰ পৰা আৰম্ভ কৰি আমাৰ DC আৰু SDO ছাব ডিভিজন লেভেলত মই ইতিমধ্যে অফিচাৰবিলাকৰ লগত যোগাযোগত আছোঁ। এছআৰৰ নাম লৈ কোনো ব্যক্তি BLA 1 গৈ পেলাই বিভিন্ন ঘৰত যিবিলাক ব্যক্তিয়ে এছআৰৰ কাৰণে নটিফিকেশ্যন বিচৰা বা BLA 1 সন্মুখত যদি কোনোবা ব্যক্তি অনুপস্থিত থাকিছে বা বিভিন্ন কাৰণবশতঃ মানুহবিলাক অনুপস্থিত হ'ব পাৰে সিদিনা যিদিনা BLA 1 হেৰিৰ কাৰণে চিনাক্তকৰণৰ কাৰণে যায়, সেইটো গাঁৱৰ বিভিন্ন যুৱক যুৱতীবিলাকে ইতিমধ্যে কামৰ কাৰণে বাহিৰত আছে। সেই ব্যক্তিবিলাক অনুপস্থিত থাকিলে কিছুমান হাৰাশাস্তি হয় বুলি মই অৱগত হৈছোঁ। আজি কিছুমান দিনৰ পৰাই এই হাৰাশাস্তিটো হৈ আছে বুলি মই টেলিফোন যোগে বিভিন্ন ৰাইজৰ অভিযোগ মই পাই আছোঁ। মই ৰাইজক স্পষ্ট ভাষাৰে স্পষ্ট কথা কৈছোঁ। ইতিমধ্যে আমি আলোচনা কৰিছোঁ আৰু আমাৰ BLA 2 আমাৰ BPFৰ ফালৰ পৰা BLA 2 প্ৰত্যেকটা চেণ্টাৰত আমাৰ BLA 2 ইতিমধ্যে আমি নিযুক্তি দিছোঁ। BLA 2ৰ উপস্থিতিত আৰু BLA 2 সেই ব্যক্তিসকলৰ সহযোগত অনুপস্থিত ব্যক্তি যদি কোনোবা আছে সেইবিলাকৰ কিছুমান সংখ্যা হৈছে মই উপস্থিত থাকিব পৰা নাই, মোৰ নামটো যেন কাটি নাযাবৰ কাৰণে BLA 2 সেইটো জেগাত উপস্থিত থাকিব লাগে আৰু চিনাক্তকৰণ কৰিব লাগে আৰু যাতে নাকাটে ইতিমধ্যেতো বহুতজনে আহি পাইছে সেইটো সমস্যাটো সমাধান কৰিবৰ কাৰণে যিবিলাক বাহিৰত কাম কৰিবলৈ গৈছে সেই ব্যক্তিবিলাক উপস্থিত হৈছে বুলি মই অৱগত হৈছোঁ আৰু কোনো পধ্যেই উপস্থিত নাথাকাৰ ৰাজুহাটত আমাৰ জেনিউন
BTC-বাসী ৰাইজক BTC-বাসী ভোটাৰক যেন চাৰাশাস্তি নোহোৱাকৈ এখেতসকলৰ ভোটাধিকাৰ যেন নাকাটে, একো অসুবিধা যেন নহয়, সেইটোৰ কাৰণে আমি ইতিমধ্যে হায়াৰ অথৰিটিত আমি কথা পাতিছোঁ আৰু ৰাইজে কোনো সংখ্যাবোধ কৰিব নালাগে আৰু কিবা যদি সংখ্যা আছে আমাৰ BLA-টোৰ লগত যোগাযোগ থাকিলেই হ'ল আৰু মই কড়া নজৰ দি আছোঁ যাতে কোনো ভাৰতীয় নাগৰিক বা কোনো BTC-বাসী ৰাইজে ভোটাৰে যাতে সেই সমস্যাৰ সন্মুখীন নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।